আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম শিল হোৱাৰ কথা ভাবিছোঁ। কবি কাৰচাং টাকাৰ। নিজকে ৰদ নপৰা কোঠাত বন্দী কৰিছোঁ, বুকুখন শিল হ'বলৈ দি। বেছিভাগ টোপনিয়ে আজিকালি বৰকৈ আমনি নকৰে। চকুত বৰফৰ টুকুৰা স্পৰ্শ কৰাৰে পৰা চকুহাল কলৈকো নোযোৱা হৈছে। সদায়ে জিৰাই মোৰ কোঠালিত, খবৰ লয় আই পিতায়ে। খবৰ দি যায় দেহৰ দহৰ মায়াময় পৃথিৱীৰ। বিশ্বাস কৰা, মই কোনোদিনে সলনি হ'ব খোজা নাছিলোঁ বুকুত নাঙলৰ কথা ভাবি। আইৰ আঘোণৰ দীঘল চোলা পিন্ধি, হাতত কাঁচিৰ খচ খচ শব্দত নিতৌ মৰণা মাৰে বুকুখন বছৰেকত চপোৱা ধান মুঠিবোৰক। উপলব্ধি কৰোঁ এই ধানৰ মুঠিবোৰে মোক মানুহ হোৱাৰ অযুত সপোন দেখুৱাইছে। পিতাইৰ সৰিয়হ ফুলবোৰ দেখি, সেউজীয়া পাতৰ আৱৰণে বন্দী কৰা সেউজীয়া মাত আৰু এই মাতত বিচাৰি পাওঁ মানুহ হোৱাৰ উপায়। সেয়েহে ভাবিছোঁ শিল হ'ম। কেতিয়াবা যদি অশ্ৰুত বাস কৰা মানুহ দেখোঁ, দেশ দেশ কৈ একো নোকোৱাকৈ আঁতৰি আহিম। মানুহ এজনে কৈছিল, যিজনে নাঙলৰ কথা নুবুজে তেওঁ মানুহ হ'ব নিশিকে। তেতিয়াহ'লে কেনেকৈ শিকিলোঁ দেহৰ দহৰ অপৰিৱৰ্তিত কথাবোৰ ক'বলৈ? তোমাক ভাল পাওঁ বুলি কোৱা কথাবোৰকতো কোনেওতো শিকোৱা নাছিল।